নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে অসম আৰক্ষী নাইবা অসম বন বিভাগত এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুতে মোক পাৰ্চনেলি মেছেজ কৰি নাইবা মোক ভিডিঅ'সমূহত কমেণ্ট কৰিছিল আৰু তেওঁলোকে দুখ প্ৰকাশ কৰিছিল কিয়নো তেওঁলোকে অসম বন বিভাগত এপ্লাই কৰিম বুলি ভাবি থাকোঁতে এপ্লাই লাষ্ট ডেট পাৰ হৈ গ'ল। এতিয়া যিসকলে এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। আপোনালোকৰ অসম আৰক্ষী, অসম বন বিভাগ আৰু প্ৰিজন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ যিমানখিনি পদ মুকলি হৈছিল সেই আটাইখিনি পদৰ আকৌ অনলাইন এপ্লাই 25 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে চলিব। গতিকে আপোনালোকৰ বহুত এটা ভাল খবৰ, আপোনালোকে আকৌ এটা সুযোগ পাইছে। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ক্ষেত্ৰত এইবাৰ আপোনালোকে বহুত বেছি সুবিধা পাইছে কিয়নো আপোনালোকৰ প্ৰথম যেতিয়া ডিচেম্বৰত পদখিনি মুকলি হৈছিল তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিছিল। তাৰপিছত আকৌ জানুৱাৰীত আকৌ এপ্লাই খোলা দিলে ফৰেষ্টৰ লগত, এতিয়া আকৌ দুইটাৰে আকৌ খোলা দিছে। গতিকে এইবাৰ আপোনালোকৰ যিসকলে এপ্লাই কৰিবলৈ কিবা কাৰণত থাকি গৈছিল তেওঁলোকে বাৰে বাৰে সুবিধা পাইছে। গতিকে এইটো এটা লাষ্ট চান্স, আপোনালোকে নাভাবিব যে এইবাৰ এপ্লাই নকৰিম আকৌ পাছত চান্স পাম। যদিহে আপুনি এইবাৰ এপ্লাই নকৰে তেন্তে আকৌ চান্স নাপায়, আপোনালোকে এইটো কথা ভাবি লওক। গতিকে যিসকলে এপ্লাই নকৰিলে তেওঁলোকে 15 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিয়ক। আপোনাৰ লাষ্ট ডেটৰ ফালে ৰৈ নাথাকিব, আপোনালোকে সোনকালে এপ্লাই কৰি দিয়ক। এতিয়া আপোনালোকৰ বহুতে সুধি আছে যে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউ কেতিয়া অনুষ্ঠিত হ'ব। এতিয়া আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব। আজি কেইদিনমান আগত CM ছাৰক কেইজনমান কেণ্ডিডেটে সুধিছিল, তেতিয়া CM ছাৰে নিজে ঘোষণা কৰিছে যে ডিচেম্বৰ মাহত অসম আৰক্ষী আৰু অসম বন বিভাগৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। গতিকে ডিচেম্বৰত যদি ইণ্টাৰভিউ হৈ যায় তেন্তে আপোনালোকৰ ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহৰ ৰিটেন টেষ্ট হৈ যাব আৰু আপোনালোকে 2027 চনত নিজৰ যিটো সপোন আছে সেই সপোনটো ধুনীয়াকৈ পূৰণ কৰিব পাৰিব। মাত্ৰ আপোনালোকে ফিজিকেল টেষ্ট আৰু ৰিটেন টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক। এতিয়া বহুতে আকৌ ভাবি আছে যে আপোনালোকৰ যিসকলে এবাৰ এপ্লাই কৰিলে তেওঁলোকে আকৌ এপ্লাই কৰিব লাগিব নেকি। এতিয়া আপুনি যদি অসম আৰক্ষী নাইবা অসম বন বিভাগত এপ্লাই কৰিছে তেন্তে আকৌ এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া বহুতৰ ক্ষেত্ৰত আকৌ এনেকুৱা হৈছে তেওঁলোকে ধৰি লওক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিমানখিনি পদ মুকলি হৈছে তাৰে এটা নাইবা দুটাত এপ্লাই কৰিলে, বাকীকেইটাত থাকি গ'ল, বিভিন্ন আপোনালোকৰ অসুবিধা হয়। তেওঁলোকে আকৌ সুবিধা পাব যদিহে আপুনি ধৰি লওক গ্ৰেজুৱেশ্যন ফৰেষ্টাৰ গ্ৰেডত এপ্লাই কৰিলে, আপুনি ফৰেষ্ট গ্ৰেডত এপ্লাই বা গেম মাষ্টাৰত এপ্লাই কৰা নাছিল, তেতিয়া আপুনি আকৌ সুবিধা পাইছে, এপ্লাই কৰি দিয়ক। অলপ AB UB ক্ষেত্ৰতো একেই হয়। আপুনি যদি ধৰি লওক UBত এপ্লাই কৰি ABত নকৰিলে তেন্তে এতিয়া আকৌ কৰিব পাৰিব। গতিকে যিসকলে এপ্লাই কৰিব থাকি গৈছে তেওঁলোকে ভালদৰে এপ্লাই কৰি দিয়ক। আৰু যদি আপোনালোকৰ এপ্লাই কৰাৰ কিবা অসুবিধা হয় তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম তাত গৈ মেছেজ কৰিব, আপোনালোকক মই ভালদৰে বুজাই দিম। এতিয়া বহুতৰ মনত আৰু এটা প্ৰশ্ন, সেইটো হৈছে অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো এবাৰ কম্বাইনকৈ হ'ব নেকি, মানে আপোনালোকৰ এবাৰ ৰিটেন টেষ্ট দিলে নাইবা এবাৰ ফিজিকেল টেষ্ট দিলে হৈ যাব নেকি। এতিয়া আপোনালোকৰ এইবাৰ খুব সম্ভৱতঃ অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো কম্বাইনকৈ পাতিব পাৰে, কিয়নো আপোনালোকৰ ফৰেষ্টতো পোষ্টৰ সংখ্যা কম আৰু আপোনালোকৰ অসম আৰক্ষীতো পোষ্টৰ সংখ্যা কম আছে। গতিকে এইবাৰ আপোনালোকৰ দুয়োটাৰ ইণ্টাৰভিউটো কম্বাইনকৈ পাতিব পাৰে। যদিহে ইণ্টাৰভিউটো কম্বাইনকৈ পাতে তেন্তে বহুত বেছি সুবিধা হ'ব, কিয়নো আপোনালোকে এবাৰ ফিজিকেল টেষ্ট দিলে আপোনালোকৰ সকলোখিনি বাবে হৈ যাব। কিন্তু আপোনালোকৰ কিছুমান ক্ষেত্ৰত বেয়া হয়, ধৰি লওক আপোনালোকৰ যিদিনা ফিজিকেল টেষ্টৰ ডেট আছে সেইদিনা যদি কিবা কাৰণত বৰষুণ দিয়ে তেতিয়া আপুনি আকৌ এটা সুবিধা নাপাব পাৰে। গতিকে কিছুমান ক্ষেত্ৰত ভাল আৰু কিছুমান ক্ষেত্ৰত বেয়া, কিন্তু যদিহে কম্বাইন হয় তেতিয়া এইটো বাবে ভাল হয়, কাট অফটো কম যাব, কিয়নো বেছি ল'ৰা ছোৱালীয়ে একেলগে চাব পাব। নহ'লে এনেকুৱা হয় কোনোবা যেন আপোনালোকৰ অসম আৰক্ষীৰ SIটো পালে এইফালে ফৰেষ্টাৰ গ্ৰেডত নাপাব, ফৰেষ্ট গ্ৰেডত পাব, আপোনালোকৰ বহুতখিনি খেলি মেলি হয় বা জেইলৰটো পাই যায়। কিন্তু আপোনালোকৰ যদিহে কম্বাইনকৈ পাতে তেতিয়া এজন কেন্দ্ৰীয় এটাই চাকৰি পাব। গতিকে আপোনালোকক কম্বাইনকৈ পাতিলে বহুত বেছি সুবিধা হয়, একেলগে বেছি ল'ৰা ছোৱালীয়ে চাকৰি পাব। গতিকে আপোনালোকে কম্বাইনকৈ পাতক বা ইণ্টাৰভিউ ডিচেম্বৰ মাহত অনুষ্ঠিত হওক বা নহওক সেইখিনি কথা আপুনি মনৰ পৰা উলিয়াই দিয়ক। প্ৰথম কথা, আপুনি ফিজিকেল টেষ্টৰ ৰানিঙত কিমান মিনিটৰ ভিতৰত সোমাব পাৰিব বা লং জাম্পটো এক্সিলেণ্ট মাৰিব পাৰিব নে নোৱাৰে, বা ৰিটেন টেষ্টত 50 ভিতৰত কিমানত উঠাব পাৰিব, প্ৰথম নিজক সোধক, তাৰপিছত আপুনি সেইখিনি কথা ভাবিব। কাৰণ সেইখিনি কথা আপুনি ভাবি কোনো ধৰণৰ লাভ নাই। ধৰি লওক আপোনালোকৰ ইণ্টাৰভিউটো কম্বাইনকৈ নহয় তেতিয়া আপুনি একো কৰিব নোৱাৰে বা হ'লেও আপুনি একো কৰিব নোৱাৰে, কিন্তু আপোনাৰ হাতত কৰিব পৰা দুটাই অপশ্যন আছে, সেইটো হৈছে আপুনি ফিজিকেল টেষ্টত 40 ভিতৰত 40 মাৰ্ক উঠোৱা বা ৰিটেন টেষ্টত 50 ভিতৰত 50 উঠোৱা, আপোনাৰ হাতত সেই দুটাই কৰিবলৈ আছে। গতিকে আপোনালোকে ফিজিকেল টেষ্ট আৰু ৰিটেন টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক।
কেতিয়া ইণ্টাৰভিউ হ'ব বা কম্বাইনকৈ পাতিব নাপাৰে সেইখিনি কথা চিন্তা কৰি মন বেয়া কৰি নাথাকিব। মাত্ৰ আপুনি নিজক 100% সাজু কৰক। ধন্যবাদ।